যাতে ইটা ভাটাসমূহক কোনো পধ্যেই খিলঞ্জীয়া লোকসকলৰ বাহিৰে পমুৱা মুছলমানে হওক বা অবৈধ বাংলাদেশী মুছলমানক কিন্তু ইয়াত তেখেতসকলে কৰ্মত নিয়োগ কৰিব নালাগে। আৰু লগতে যিসকল আচলতে বিল্ডাৰসকল আছে বা যিসকলে গৃহ নিৰ্মাণ কৰি থকা ব্যক্তিগতভাৱে হওক বা চৰকাৰী কামতে হওক সেই লোকসকলকো কণ্ট্ৰেক্টৰসকলক কিন্তু আমি সকিয়নি প্ৰদান কৰিছিলোঁ। আৰু ইতিমধ্যেই তেখেতসকলক গৈ আমাৰ বিভিন্ন প্ৰান্তত কৰ্মকৰ্তাসকলে আমি নিজেও গৈ কিন্তু আহ্বান জনাইছিলোঁ যে আপোনালোকে অবৈধ মুছলমান লোকক বা বিলেখী লোকক কিন্তু আপোনালোকৰ এই কৰ্মক্ষেত্ৰত সংস্থাপন নিদিব। দুটা শব্দ, এটা মিয়া এটা অসমীয়া। মিয়া যাব লাগিব, অসমীয়া থাকিব লাগিব। বহিৰাগতৰ স্থান উজনি অসমত কোনো পধ্যে নহ'ব। বহিৰাগত শব্দটো অসমতেই নহ'ব। খিলঞ্জীয়া যিসকল মুছলমান আছে, গৰীয়া মৰীয়া দেশী জলহা বা অন্যান্য যিসকল খিলঞ্জীয়া মুছলমানৰ যিসমূহ কাষ্ট আছে সেই মানুহখিনি আচলতে আমি মিয়াৰ লগত একত্ৰীকৰণ কৰিব বিচৰা নাই। কিন্তু একাংশই যিসকলে ধৰ্মীয়কৰণ কৰি ৰাজনৈতিক লাভালাভৰ বাবে গোটেই সংগ্ৰামখনক বিমুখ কৰিব বিচাৰিছে তেওঁলোকে কিন্তু এই খিলঞ্জীয়া মুছলমানসকলক অবৈধ বাংলাদেশীসকলৰ লগত একত্ৰীকৰণ কৰি কেৱল মাত্ৰ ধৰ্মীয়কৰণৰ যোগেদি আচলতে তেওঁলোকক একত্ৰীকৰণ কৰি গোটেই সংগ্ৰামখন বিমুখ কৰিব বিচাৰিছে। গতিকে এই ক্ষেত্ৰত আমাৰ যিখন মিয়া বিৰোধী অবৈধ বাংলাদেশী বিৰোধী যিখন সংগ্ৰাম, এই সংগ্ৰামখনত আমি অসমীয়া খিলঞ্জীয়া মানুহখিনিৰ সম্পূৰ্ণ সহযোগিতা পাইছোঁ আৰু আগন্তুক দিনবিলাকতো আমি সহযোগিতা পাম। আৰু এইটো কথা আমি প্ৰত্যেকেই জানো যে যিসকল মিয়া মুছলমান আছে তেওঁলোকৰ পৰা আটাইতকৈ যদি ক্ষতিগ্ৰস্ত হৈছে খিলঞ্জীয়া মুছলমান ৰাইজসকলে আচলতে ক্ষতিগ্ৰস্ত হৈছে, যিহেতু ধৰ্ম একেই হোৱাৰ বাবে আচলতে বহু সময়ত এই মিয়া মুছলমানখিনিৰ যিবিলাক কৰ্মকাণ্ড তাৰ বাবে খিলঞ্জীয়া মুছলমানসকললৈ কেতিয়াবা আঙুলি উঠে। যাতে ইটা ভাটাসমূহক কোনো পধ্যেই খিলঞ্জীয়া লোকসকলৰ বাহিৰে পমুৱা মুছলমানে হওক বা অবৈধ বাংলাদেশী মুছলমানক কিন্তু ইয়াত তেখেতসকলে কৰ্মত নিয়োগ কৰিব নালাগে। আৰু লগতে যিসকল আচলতে বিল্ডাৰসকল আছে বা যিসকলে গৃহ নিৰ্মাণ কৰি থকা ব্যক্তিগতভাৱে হওক বা চৰকাৰী কামতে হওক সেই লোকসকলকো কণ্ট্ৰেক্টৰসকলক কিন্তু আমি সকিয়নি প্ৰদান কৰিছিলোঁ। আৰু ইতিমধ্যেই তেখেতসকলক গৈ আমাৰ বিভিন্ন প্ৰান্তত কৰ্মকৰ্তাসকলে আমি নিজেও গৈ কিন্তু আহ্বান জনাইছিলোঁ যে আপোনালোকে অবৈধ মুছলমান লোকক বা বিলেখী লোকক কিন্তু আপোনালোকৰ এই কৰ্মক্ষেত্ৰত সংস্থাপন নিদিব। দুটা শব্দ, এটা মিয়া এটা অসমীয়া। মিয়া যাব লাগিব, অসমীয়া থাকিব লাগিব। বহিৰাগতৰ স্থান উজনি অসমত কোনো পধ্যে নহ'ব। বহিৰাগত শব্দটো অসমতেই নহ'ব। খিলঞ্জীয়া যিসকল মুছলমান আছে, গৰীয়া মৰীয়া দেশী জলহা বা অন্যান্য যিসকল খিলঞ্জীয়া মুছলমানৰ যিসমূহ কাষ্ট আছে সেই মানুহখিনি আচলতে আমি মিয়াৰ লগত একত্ৰীকৰণ কৰিব বিচৰা নাই। কিন্তু একাংশই যিসকলে ধৰ্মীয়কৰণ কৰি ৰাজনৈতিক লাভালাভৰ বাবে গোটেই সংগ্ৰামখনক বিমুখ কৰিব বিচাৰিছে তেওঁলোকে কিন্তু এই খিলঞ্জীয়া মুছলমানসকলক অবৈধ বাংলাদেশীসকলৰ লগত একত্ৰীকৰণ কৰি কেৱল মাত্ৰ ধৰ্মীয়কৰণৰ যোগেদি আচলতে তেওঁলোকক একত্ৰীকৰণ কৰি গোটেই সংগ্ৰামখন বিমুখ কৰিব বিচাৰিছে। গতিকে এই ক্ষেত্ৰত আমাৰ যিখন মিয়া বিৰোধী অবৈধ বাংলাদেশী বিৰোধী যিখন সংগ্ৰাম, এই সংগ্ৰামখনত আমি অসমীয়া খিলঞ্জীয়া মানুহখিনিৰ সম্পূৰ্ণ সহযোগিতা পাইছোঁ আৰু আগন্তুক দিনবিলাকতো আমি সহযোগিতা পাম। আৰু এইটো কথা আমি প্ৰত্যেকেই জানো যে যিসকল মিয়া মুছলমান আছে তেওঁলোকৰ পৰা আটাইতকৈ যদি ক্ষতিগ্ৰস্ত হৈছে খিলঞ্জীয়া মুছলমান ৰাইজসকলে আচলতে ক্ষতিগ্ৰস্ত হৈছে, যিহেতু ধৰ্ম একেই হোৱাৰ বাবে আচলতে বহু সময়ত এই মিয়া মুছলমানখিনিৰ যিবিলাক কৰ্মকাণ্ড তাৰ বাবে খিলঞ্জীয়া মুছলমানসকললৈ কেতিয়াবা আঙুলি উঠে।